আমাৰ বিৰোধীৰ কি সিট শেয়াৰিং হৈছে নাই হোৱা তাৰ লগত আমাৰ কথা নাই, কিন্তু আমাৰ মিত্ৰ দলখিনিৰ মাজত আলাপ আলোচনা চলি আছে। আমি চিঠি পত্ৰ দি প্ৰেছৰ জৰিয়তে আলোচনা নকৰো। আমাৰ কামখিনি ভাল কৰি আগবাঢ়িছে। ইলেকশ্যন ঘোষণা হোৱাৰ আগতে আমাৰো মিত্ৰতা ঘোষণা হৈ যাব। এইবোৰ আপোনালোকে একো বিশ্বাস কৰিব নোৱাৰে। তেওঁলোকে ৰাতিপুৱা এটা ক'ব, ৰাতি এটা ক'ব। সেইটোকে কৈছো যে কোনোবাই ৰাতি কিবা ক'ব, ৰাতিপুৱা কিবা ক'ব, দুপৰীয়া আকৌ কিবা ক'ব। গতিকে বিৰোধী পক্ষৰ দলখিনিৰ ওপৰত আপোনালোকে একো সিদ্ধান্ত ল'ব নোৱাৰে। যোৱাকালিয়ে মই পেপাৰবিলাকত দেখিছিলো আজি কিবা প্ৰেছ কনফাৰেন্স হ'ব বুলি, এতিয়াতো শুনা নাই আকৌ। গতিকে তেওঁলোকে আগদিনাখন কি কয়, পিছদিনা তেওঁলোকে নিজেও পাহৰি যায়। অখিল গগৈৰ লগত বহুত মানুহ থাকে। যদি মই অখিল গগৈৰ লগত কোন থাকে চাই থাকো, তেনে দেশৰ কামবিলাক কোনে কৰিব? অখিল গগৈ যদি মোৰ ল'ৰা হলহেঁতেন, ছোৱালী হলহেঁতেন, মই চাই থাকিলোহেঁতেন। মই অখিল গগৈৰ লগত কোন থাকে, কেনেকে থাকে, মই কিয় চাব লাগে? সেইবিলাক মই নাচাওঁ। এনেকুৱা শব্দ তব্দৰ লগত মই চিনাকিও নহয়। মোৰ মুখত কেতিয়াও শ্মশান যাত্ৰা, পহু খেদা, গাহৰি খেদা এইবিলাক অসমীয়া শব্দ মই নকৰো, ব্যৱহাৰো নকৰো। খালি এটাই মই জানো, মোক যোগদান কৰোঁতেও কংগ্ৰেছে ৰাজীৱ ভৱনটো চাফা কৰিছে, তেতিয়া মই মুখ্যমন্ত্ৰী হৈ গলো। গতিকে কংগ্ৰেছে কিবা কৰিলে সেইটো আশীৰ্বাদ হৈ যায়।